নমস্কাৰ 5 মিনিটছ কাৰেণ্ট এফেয়াৰ্ছলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আকৌ লৈ আহিছোঁ নতুন 5টা কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে যোৱাটো সপ্তাহৰ। আহক দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট টপিকটো হৈছে RBI ৰিলিজ ইণ্ডিয়া KLEMS ডাটাবেছ। K stands for capital, L stands for labor, E stands for energy, M stands for material and S stands for services. এইকেইটাৰ ওপৰত বেছ কৰি যি ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে সেই ইণ্ডাষ্ট্ৰিৰ প্ৰডাক্টিভিটি মেজাৰ কৰি এই ৰিপৰ্টটোত দেখুওৱা হয়। ইয়াৰ আণ্ডাৰ টোটেল 27টা ইণ্ডাষ্ট্ৰি আছে এতিয়ালৈকে আৰু ইয়াৰ কিছুমান হাইলাইটেড পইণ্ট ইয়াত দেখুওৱা হৈছে শ্লাইডটোত, যেনে টোটেল এমপ্লয়মেণ্ট কিমান, আৰ্বান আনএমপ্লয়মেণ্ট কিমান, লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট কিমান ইন আৰ্বান এৰিয়াজ। আৰু যদি লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট কি হয় নাজানে তেনেহ'লে আমাৰ দেশৰ যিটো ৱৰ্ক ফ'ৰ্চ হয়, ৱৰ্কিং এজ বুলি আমি যিটো কওঁ, 18 বছৰৰ পৰা 60 বছৰ বয়সৰ মানুহক ধৰা হয়। আৰু এই 18ৰ পৰা 60 বছৰ বয়সৰ মানুহখিনিৰ মাজত যিকেইজনে একচুৱেলি কাম কৰি আছে আৰু যিকেইজনে একচুৱেলি চাকৰি বিচাৰি আছে তেওঁলোকক একেলগে লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট বুলি কোৱা হয়। এতিয়া আহোঁ ছেকেণ্ড টপিকটোলৈ, যিটো হৈছে BBPS ভাৰত বিল পে'মেণ্ট ছিষ্টেম। এইটো এটা অনলাইন পে'মেণ্ট এপ্লিকেশ্যন হয় এণ্ড ৰিচেণ্টলি RBI মেণ্ডেটেড কৰি দিছে যে ক্ৰেডিট কাৰ্ড বিল পে'মেণ্টছসমূহ বেলেগ থাৰ্ড পাৰ্টি এপৰ সলনি নকৰি কেৱল BBPSৰ মাধ্যমেৰে কৰিবলৈ। এণ্ড ইট ইজ কনচেপচুৱেলাইজ বাই RBI এণ্ড ড্ৰাইভেন বাই NPCI. NPCI হৈছে নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া and established by RBI and Indian Banks Association and to promote online transaction. India to ratify the High Seas Treaty are the next topic. প্ৰথমতে চাওঁ হাই চি ট্ৰিটি কি হাই চি কি হয়। হাই চি হৈছে অ'চেনৰ ওপৰত ডিমাৰ্কেট কৰা এটা এৰিয়া, যিটো UN ক্লজে ডিমাৰ্কেট কৰে যাতে এখন অ'চেন যি 3-4খন কাণ্ট্ৰিৰ মাজত শ্বেয়াৰ কৰা হৈছে সেই অ'চেনৰ ৱাটাৰ ৰিচ'ৰ্চেছখিনি ইউজ কৰাক লৈ পেলাই যাতে কোনো কাণ্ট্ৰিৰ মাজত কনফ্লিক্ট নহয় তাৰ কাৰণে এই ডিমাৰ্কেশ্যন কৰা হৈছিল। ফাৰ্ষ্ট যিটো ডিমাৰ্কেশ্যন হয় সেইটো হৈছে টেৰিটৰিয়েল ৱাটাৰ। এখন দেশৰ কোষ্ট লাইন অৰ্থাৎ বৰ্ডাৰ লাইনৰ পৰা 12 নটিমিটাৰলৈকে সেই এৰিয়াটো কোৱা হয় টেৰিটৰিয়েল ৱাটাৰ। এই ৱাটাৰখিনি আৰু এই ৰিচ'ৰ্চেছখিনিৰ ওপৰত অকল সেই কাণ্ট্ৰিখনৰে ৰাইটছ থাকে, বেলেগ কাণ্ট্ৰিয়ে ইয়াৰ ওপৰত ক্লেইম কৰিব নোৱাৰে। দেন 12 নটিমিটাৰৰ পৰা 24 নটিমিটাৰলৈকে এইখিনি কোৱা হয় কণ্টিজিনিয়াছ জ'ন। মেক্সিমাম কাণ্ট্ৰি এই জ'নটো নিজৰ কাণ্ট্ৰিৰ ছভাৰেনিটি প্ৰটেক্ট কৰাৰ কাৰণে ইউজ কৰে। দেন 24 নটিমিটাৰৰ পৰা 200 নটিমিটাৰলৈকে সেই এৰিয়াটো কোৱা হয় ইকনমিক এক্সপ্ল'ৰেশ্যন জ'ন। বেলেগ বেলেগ কাণ্ট্ৰিয়ে এই জ'নটোৰ পৰা ৰিচ'ৰ্চেছ এক্সট্ৰেক্ট কৰিব পাৰে, লাইক গেছ, অইল, ফিছেছ এক্সেট্ৰা। And beyond the economic exploration zone, it is called high sea. And high seas are the global common area that lie beyond the jurisdiction of any single sovereign nation. অৰ্থাৎ এই হাই চিখিনিৰ ওপৰত কোনো ধৰণৰ কোনো এখন কাণ্ট্ৰিৰে নিজা কোনো ৰাইটছ নাথাকে। প্ৰত্যেকখন কাণ্ট্ৰিয়ে এই হাই চি এৰিয়াটো ইউজ কৰিব পাৰে। গতিকে এই হাই চি এৰিয়াটো বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে, যেনে এক্সপ্লয়টেশ্যন অফ ৰিচ'ৰ্চেছ, বায়'ডাইভাৰ্চিটি লছেছ, পলিউশ্যন, অ'চেন এচিডিফিকেশ্যন এক্সেট্ৰা। আৰু সেইকাৰণে ইউনাইটেড নেশ্যনে লৈ আহিছে UN হাই চিজ ট্ৰিটি টু ছাষ্টেইনেবল ইউজ অফ মেৰাইন ৱাটাৰ এণ্ড ৰিচ'ৰ্চেছ। আৰু ইণ্ডিয়াই এই ট্ৰিটিটো ৰেটিফাই কৰিছে। ৰেটিফাই কৰা মানে হৈছে এই ট্ৰিটিটোৰ যি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ সেইখিনি এগ্ৰী কৰা। আৰু চাইনিং কৰাটো অলপ ডিফাৰেঞ্চ হয়। চাইনিং কৰা মানে হৈছে এই ট্ৰিটিটো কনচিডাৰ কৰা, বাট ইয়াৰ যিখিনি এগ্ৰিমেণ্ট হয় সেইখিনি এতিয়ালৈকে এগ্ৰী কৰা নাই। চাইনিং মানে সেইটো বুজায়, ৰেটিফাই মানে হৈছে সেই ট্ৰিটিটোৰ যিখিনি এগ্ৰিমেণ্ট সেইখিনিও এগ্ৰী কৰা বুজায়। ফ'ৰ্থ পইণ্টটো হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কভাৰেজ ডিক্লাইন। এইখন 2016 আঁচনি এডমিনিষ্ট্ৰেটেড বাই মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ টু প্ৰভাইড ক্ৰপ ইঞ্চুৰেঞ্চ উইথ ল' প্ৰিমিয়াম। ইয়াত কোনো আপাৰ লিমিট নাই, অৰ্থাৎ গভৰ্ণমেণ্ট ছাবচিডিত কোনো আপাৰ লিমিট নাই। খাৰিফ ক্ৰপৰ কাৰণে 2% ছাবচিডি দিয়া হয়, ৰবি ক্ৰপৰ কাৰণে 1.5%, হৰ্টিকালচাৰ ক্ৰপৰ কাৰণে 5%। কিন্তু এইবছৰ দেখা গৈছে যে বিভিন্ন কাৰণত যেনে ফ্লাড, হিট ৱেভছ, ইৰেগুলাৰ ৰেইন অৰ আনচিজনেল ৰেইন ক্ৰপ ডেমেজ হৈছে। আৰু বহুতো কোম্পেনীয়ে কভাৰেজ এক্সটেণ্ড কৰিবলৈও এগ্ৰী হোৱা নাই। গতিকে ফাৰ্মাৰ্ছখিনিৰ বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। আজি আমাৰ লাষ্ট টপিকটো হৈছে এঞ্জেল টেক্স এণ্ড ইটছ ইমপ্লিকেশ্যনছ। এঞ্জেল টেক্স হৈছে ওৱান টাইপ অফ ইনকাম টেক্স, যিটো আনলিষ্টেড কোম্পেনীয়ে পে' কৰিব লাগে অন দ্য বেচিছ অফ দেয়াৰ কেপিটেল ৰেইজড ফ্ৰম অফ মাৰ্কেট ট্ৰেঞ্জেকশ্যন। অৰ্থাৎ এটা আনলিষ্টেড কোম্পেনীয়ে যেতিয়া অফ মাৰ্কেটৰ পৰা কেপিটেল ৰেইজ কৰে, দেন সেই কেপিটেলৰ ওপৰত বেছ কৰি যি ইনকাম টেক্স পে' কৰিব লাগে সেইটো কোৱা হয় এঞ্জেল টেক্স। এই এঞ্জেল টেক্সৰ বহুতো এডভাৰ্ছ এফেক্ট আছে ষ্টাৰ্টআপৰ ওপৰত, যিখিনি ইয়াত দিয়া হৈ আছে। এণ্ড এই এডভাৰ্ছ এফেক্টৰ কাৰণে যি ইমবেলেঞ্চ চিটুৱেশ্যন ক্ৰিয়েট হয় আমাৰ মাৰ্কেটত, তাৰ কাৰণে ডিচাইড কৰা হৈছে DPIITয়ে ৰিকমেণ্ড কৰিছে টু স্ক্ৰেপিং এঞ্জেল টেক্স ফৰ ষ্টাৰ্টআপছ এহেড অফ দ্য বাজেট।